ও মামা হলো বাবা আমাৰ যে অখিল দায়ে আপোনাক বিৰাট গালি দি আছে নহয় মই নাজানো এই বিজেপি চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈ পৰিছে আৰু বিজেপি চৰকাৰে শিক্ষা ব্যৱস্থাৰ কাৰণে কোনো ধৰণৰ উন্নতি কৰিব পৰা নাই আমাৰ অখিল যে বিৰাট খং উঠি আছে নহয় এই ভিডিঅ'টো চাই লওক এনেকুৱা কথা কয় নেকি বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে এই চৰকাৰে শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কাৰণে কোনো কাম কৰিব পৰা নাই এই চৰকাৰে কেৱল আৰু কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিছে কিন্তু শিক্ষাৰ উন্নতিৰ কাৰণে এটা কামো কৰিব পৰা নাই এনেকুৱা কথা কয় নেকি এক মিনিট শিক্ষামন্ত্ৰীয়ে যদি কয় স্কুল বনোৱা নাই 250খন স্কুল টি গাৰ্ডেনত ক'ৰ পৰা আহিলে তাৰমানে বাগানৰ বনোৱা স্কুলখিনিক আপুনি স্কুল বুলি নাভাবে তাৰমানে আপুনি বাগানত এটা হলৰ ভিতৰত 5টা বা 6টা ক্লাছ একেলগতে কোনোবাই নেওতা চিঞৰি থাকিব একেলগতে কোনোবাই কবিতা মাতি থাকিব একেলগতে কোনোবাই অংক কৰি থাকিব একেলগে কোনোবাই সাহিত্য পাঠ কৰি থাকিব তাত কিবা প্ৰকাৰে কেনেবাকে সঁচাকে এটা গুণগত শিক্ষা সম্ভৱ হয়নে মানে এনেকুৱা কথা কয় নেকি মহোদয় ভগৱানে যদি মোক গুজৰাটত জন্ম দিলেহেঁতেন মই 5টা ক্লাছৰ 5জনে শিক্ষক দিলোহেঁতেন ভগৱানে আমাক অসমত জন্ম দিলে 5টাকৈ টিচাৰ দিলে দৰমহা ক'ত দিব পাৰি এটা দৰমহা কেনেকে দিম যদি 5জনকৈ টিচাৰ দিব লাগে 3 লাখ টিচাৰ হ'ব 3 লাখ টিচাৰক মই দৰমহা ক'ৰ পৰা দিম শিক্ষক আছে ক'ৰবাত এজন ক'ৰবাত দুজন আপুনি নিজে ভাবি চাওক আমি সকলোৱে ভাবি চাওক এটা কথা যে য'ত 5টা বা 6টা ক্লাছ থাকে তাত যদি দুজন বা এজন শিক্ষকে গোটেই ক্লাছবিলাক একেলগতে পঢ়ুৱাবলগীয়া হয় সেইটো ক'ৰবাত শিক্ষা ব্যৱস্থা এটা চলি থকা বুলি ক'ব পাৰিনে সেইকাৰণে মই ভাবোঁ যে আজি শিক্ষামন্ত্ৰীজনে বা এই চৰকাৰখনৰ প্ৰথম আৰু প্ৰধান কৰণীয় কাম দুটা আছিলে শিক্ষাৰ ক্ষেত্ৰত বিদ্যালয় শিক্ষাৰ ক্ষেত্ৰত দুটা আছিলে নাম্বাৰ 1 যে প্ৰত্যেকটো ক্লাছৰ বিপৰীতে এজন শিক্ষক নিযুক্তি দিয়া নাম্বাৰ 1 নাম্বাৰ 2 যে এটা ক্লাছ আছে প্ৰত্যেকটো ক্লাছৰ কাৰণে এটা ক্লাছৰ ব্যৱস্থা ক্লাছৰুম এনেকুৱা কথা কয় নেকি এখন স্কুলৰ বাহিৰত শিশু ষ্টুডেণ্ট আছিলে ৰখিলোঁ মামা বা যিখিনি ধেমালি হ'ল এজন ছোৱালীক মই সুধিলোঁ মা ক্লাছ হয়নে নহয় ছোৱালীজনীয়ে ক'লে মানস সমষ্টিৰ ফণী তালুকদাৰ জানিব ফণীধৰ তালুকদাৰ লগত আছিলে ক'লে ছাৰ আজিকালি মামা অসমীয়া স্কুলবোৰ এনেকুৱা নাই নহয় স্কুলবিলাক বহুত ভাল হৈ গ'ল আজি মই শিক্ষামন্ত্ৰী আছিলোঁ কিন্তু মই নিশ্চিতভাৱে ক'ম যে ৰণোজ পেগু ডাঙৰীয়াৰ নেতৃত্বত যোৱা 5টা বছৰত শিক্ষা বিভাগত অভূতপূৰ্ব কাম সম্ভৱ হ'ল যাক আমি কেতিয়াও অসমৰ শৈক্ষিক ভৱিষ্যতৰ এটা ডাঙৰ কীৰ্তিস্তম্ভ আমি নিৰ্মাণ কৰিব পাৰিছোঁ অধ্যক্ষ মহোদয় অজন্তা নেওগ ডাঙৰীয়াৰ নেতৃত্বত বিত্ত বিভাগৰ সফলতা এটা দিশত আমি অৱলোকন কৰিব লাগিব যিটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ যেতিয়া মই 2006 চনত ৰাজ্যত স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব লৈছিলোঁ তেতিয়া অসমত মেটাৰনেল মৰ্টেলিটি আছিল পাৰ লেক্স 480 তাৰমানে প্ৰতি লাখ মাতৃয়ে সন্তান জন্ম দিবলৈ যাওঁতে 480 গৰাকী মাতৃৰ মৃত্যু হৈছিল আৰু ভাৰতৰ ভিতৰতে আমি আটাইতকৈ তলৰ ৰাজ্য হিচাপে সকলো নেশ্যনেল পেপাৰৰ এডিটৰিয়েলত আমাৰ নাম নিশ্চিতভাৱে আহিছে প্ৰত্যেকটো শ্ৰেণী অনুসৰি এজনকৈ শিক্ষক প্লাছ হেডমাষ্টাৰ হেড টিচাৰ নাম্বাৰ 2 প্ৰত্যেকটো শ্ৰেণীৰ কাৰণে এটা শ্ৰেণী কোঠা নাম্বাৰ 2 নাম্বাৰ 3 প্ৰত্যেকজন শিক্ষকক এনেকুৱাকে ট্ৰেইনিং দিয়া যাতে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডত আমাৰ এলপি স্কুলবিলাকত পঢ়াব পাৰে আজি মোৰ ল'ৰাই 2 বছৰ হৈ যেতিয়া জন্ম লাভ কৰে 2 বছৰ হৈ যেতিয়া তেওঁ মোবাইলটো খুলি লয় আমেৰিকাৰ শিক্ষা চাই থাকে আমেৰিকাত স্কুল কেনেকৈ চলিছে আৰু যেতিয়া আমাৰ স্কুললৈ যায় অংগনবাদী কেন্দ্ৰটোলৈ যায় অথবা আমাৰ এলপি স্কুলখনলৈ যায় য'ত মজিয়াখনো ভগা ওপৰৰ পৰা পানী পৰি আছে একদম শিক্ষক নাই কাউলি কুমালি গোটেই হুলস্থুল সেইখন স্কুলত গৈ আজিৰ যুগত আধুনিক আজিৰ যুগত কোনোবা ল'ৰা ছোৱালীয়ে শিক্ষা ল'ব পাৰিবনে সেইকাৰণে মই অতি স্পষ্ট ভাষাত এটা কথা ক'ব খুজিছো বিজেপি চৰকাৰ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে এই চৰকাৰে শিক্ষা ব্যৱস্থাৰ উন্নতিৰ কাৰণে কোনো কাম কৰিব পৰা নাই এই চৰকাৰে কেৱল সাম্প্ৰদায়িক ৰাজনীতি কৰিছে কিন্তু শিক্ষাৰ উন্নতিৰ কাৰণে এটা কামো কৰিব পৰা নাই সেইকাৰণে মই স্পষ্ট ভাষাত কৈছো যে শিক্ষামন্ত্ৰী আজি পদত্যাগ কৰিব লাগে